গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৮৫ ভাগৱত পুৰাণৰ ৪ৰ্থ স্কন্ধৰ ২৯ অধ্যায়ৰ শিৰোনাম পুৰঞ্জনপুৰৰ ব্যাখ্যা ভাষিত কৰিব আগবাঢ়ি ভক্তপ্ৰাণ ৰাইজক ভাগৱতী প্ৰেমী সন্ত সাধুক নমস্কাৰ কৰিছোঁ। ঈশ্বৰ ভক্তি সাধন কৰিব লোকৰ হৃদয় মন মস্তিষ্ক পৰিশুদ্ধ হয়। সেই ভক্তসকলকে এই অথমে সেৱা জনাইছোঁ। ৰজা প্ৰাচীন বুঢ়ীয়ে ক'লে, হে ভগৱান, আপোনাৰ কথাৰ প্ৰকৃত ব্যাখ্যা আমি অনুধাৱন কৰিব নোৱাৰিলোঁ। সম্ভৱতঃ ভাগৱতৰ বিবেকৰ লগত পণ্ডিতসকলে সেয়া জানিব পাৰে। আমি সাধাৰণ কৰ্মত আসক্ত লোক সেয়া বুজিব সক্ষম হোৱা নাই। নাৰদে ক'লে, হে ৰাজা, আমি যাক পুৰঞ্জন বুলি ব্যাখ্যা কৰিলোঁ, বৰ্ণনা কৰিলোঁ, তেওঁক পুৰুষ অৰ্থাৎ জীৱ বুলি ধৰিব লাগিব। তেওঁ সেই পুৰ বা দেশক নিজ কৰ্ম অনুসাৰি প্ৰকটিত কৰে আৰু সেই কাৰণে তেওঁৰ নাম পুৰঞ্জন। এই পুৰ একপদ, দ্বিপদ, ত্ৰিপদ, চতুষ্পদ, বহুপদ বা পদহীন হৈ থাকে, যাক অবিজ্ঞাত বুলি বৰ্ণনা কৰিছোঁ। তেওঁ সেই পুৰৰ সখা ঈশ্বৰ। কোনো জীৱেই তেওঁক নাম, ক্ৰিয়া অথবা গুণৰ দ্বাৰা জানিব নোৱাৰে, সেইহেতু তেওঁ অবিজ্ঞাত। জীৱে যেতিয়া প্ৰকৃতিৰ গুণাৱলী সমগ্ৰ ভাৱত উদ্ভৱ কৰিব ইচ্ছুক হয়, তেতিয়া পূৰ্বোক্ত দেহৰ কালৰ মধ্যত নৰদাৰ বিশিষ্ট দেহকে উত্তম বুলি ভাবে। সেয়া হ'ল মনুষ্য দেহ। তেওঁৰ মাজত দুখন হাত আৰু দুখন পদ বৰ্তমান। পুৰঞ্জনৰ প্ৰমদা হ'ল বুদ্ধি। এই বুদ্ধিৰ দ্বাৰা জীৱৰ আত্ম-অভিমান অৰ্থাৎ আমি আৰু আমাৰ এই বোধ জন্মায়। ইন্দ্ৰিয়সমূহৰ দ্বাৰা জীৱে ৰূপ ৰস আদি ভোগ কৰি থাকে। সকলো ইন্দ্ৰিয় তেওঁৰ সখা আৰু ইন্দ্ৰিয়ৰ আদিৰ বৃত্তি হ'ল তেওঁৰ সখী। জ্ঞান আৰু কৰ্ম তেওঁলোকৰ দ্বাৰা সম্পন্ন হৈ থাকে। প্ৰাণ, অপান, সমান, উদান আৰু ব্যাস এই পঞ্চবৃত্তিক নাগ বুলি বৰ্ণিত হৈ আছে। একাদশতম ব্যক্তিক যাক নায়ক বোলা হৈছে, তেওঁ জ্ঞান আৰু কৰ্ম এই দুই ইন্দ্ৰিয়ৰ অধীশ্বৰ মহাশক্তিশালী মন বুলি ক'ব লাগিব। পাঞ্চাল আদি দেশ, ৰূপ আৰু ৰস আদি ৫টা বিষয় আৰু এই ৫টা বিষয়ৰ মধ্যত ৯টা দ্বাৰযুক্ত পুৰ বৰ্তমান থাকে। নেত্ৰদ্বয়, নাসিকা, পায়ু, কৰ্ণদ্বয়, মুখ, শিশ্ন এই ৯টা ইন্দ্ৰিয় নৱদ্বাৰ ৰূপত বৰ্ণিত হয়। জীৱে এইবিলাক দ্বাৰৰ সাহায্যত বহিৰ্দেশত গমন কৰে, অৰ্থাৎ বাহ্য বিষয়ৰ সংস্পৰ্শত আহে। এই ৯টা দ্বাৰৰ ভিতৰত ২ চক্ষু, ২ নাসিকা, বদ্ধ আৰু মুখ বিৱৰ এই ৫টা পূৰ্বভাগত অৱস্থিত দক্ষিণ কৰ্ণক দক্ষিণ দ্বাৰ আৰু বাম কৰ্ণৰ উত্তৰ দ্বাৰ বোলা হয়। পায়ু আৰু উপস্থ ২ অধোদ্বাৰ পশ্চিম ভাগত অৱস্থিত। খোদ্যোতা আৰু অৱৰমুখী এই ২ দ্বাৰ হ'ল ২ নয়ন। বিভ্ৰাজিত মানে জনপাদক ৰূপ বুলি জানিব লাগিব। জীৱই চকুৰে দৰ্শন কৰি থাকে। নলিনী আৰু পালিনী এই ২ দ্বাৰ হ'ল নাসিকাদ্বয়। গন্ধক সৌৰভ দেশ বুলি বৰ্ণনা কৰা হয়। ঘ্ৰাণেন্দ্ৰিয়ক অৱধূত, মুখক মুখ্যদ্বাৰ, বাগেন্দ্ৰিয়ক বিপন আৰু ৰসেন্দ্ৰিয়ক ৰসক্ত বোলা হয়। এই দেহত বাক্য প্ৰয়োগ অৰ্থাৎ ভাষাই আপোন দেশ, নানাবিধ অন্নক বহুদন দেশ বোলা হয়। কৰ্ণক পিতৃহু আৰু বাম কৰ্ণক দেবাহু বোলা হৈছে। প্ৰবৃত্তি শাস্ত্ৰত কৰ্মকাণ্ডক দক্ষিণ পাঞ্চাল, নিবৃত্তি শাস্ত্ৰক বা জ্ঞানকাণ্ডক উত্তৰ পাঞ্চাল বোলা হয়। শ্ৰুতিধৰ বালক শ্ৰৱেন্দ্ৰিয়ক বুজোৱা হৈছে। জীৱ শ্ৰোত্ৰৰে শ্ৰৱণ কৰে।
কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ডৰ অনুষ্ঠান কৰে। যথাক্ৰমে পিতৃযান আৰু দেৱযান মাৰ্গত গমন কৰি থাকে। মহাৰাজ পশ্চিম দিশৰ আখুৰি দ্বাৰটোস্মেত ইন্দ্ৰিয়ৰ স্থান। গ্ৰামক স্ত্ৰী অংগ দুৰ্মদক উপস্থ আৰু নিৰতি শব্দৰ পায়ো অৰ্থ কৰা হয়। বৈষম্যক নৰক বোলা হয়। পায়ু ইন্দ্ৰিয়ক লুব্ধক বোলা হৈছে। যি দুটা অন্ধদ্বাৰৰ কথা কোৱা হৈছে সেয়া হস্ত আৰু পদ। হস্ত আৰু পদৰ ছিদ্ৰ নাই বাবে অন্ধদ্বাৰ বোলা হৈছে। এই হস্ত আৰু পদৰ সাহায্যত পুৰুষ গমন আৰু কৰ্ম কৰি থাকে। হৃদয়ক অন্তঃপুৰ আৰু মনক ৰিমোচন বোলা হয়। জীৱই এই শৰীৰৰ মধ্যত সত ৰজ আৰু তম গুণৰ সাহায্যত প্ৰাণস্নাতা আনন্দ আৰু মোহপ্ৰাপ্ত হয়। পূৰ্বোক্ত প্ৰমদা হ'ল বুদ্ধি। এই বুদ্ধিয়ে স্বপ্ন আৰু জাগ্ৰত অৱস্থাত নানাবিধ বিকাৰৰ কাৰণ হয়। বুদ্ধিৰ গুণত লিপ্ত আত্মাই বৃত্তিবিলাকৰ ওপৰত দ্ৰষ্টা হৈ বুদ্ধিকে অন্ধভাৱে অনুকৰণ কৰি থাকে। মৃগয়া প্ৰসংগত যি ৰথৰ কোৱা হৈছে সেই ৰথ হ'ল দেহ। ইয়াৰ অশ্বস্বৰূপ হ'ল ইন্দ্ৰিয় আদি। সংবৎসৰৰ 12 মাহৰ বেগৰ দৰে তাৰ বেগ। পাপ আৰু পুণ্য এই ৰথৰ চক্ৰস্বৰূপ। গুণত্ৰয় তাৰ ধ্বজা। এই ৰথৰ 5টা বন্ধন হ'ল পঞ্চবান। মন হ'ল তাৰ জৰী। সাৰথি হ'ল বুদ্ধি। হৃদয়ত এই সাৰথিৰ উপৱেশন স্থান নিৰ্দিষ্ট। যুগবন্ধনৰ 2টি স্থান হ'ল শোক আৰু মোহ। ইন্দ্ৰিয় শব্দ স্পৰ্শাদি এই পঞ্চ বিষয়ত প্ৰক্ষিপ্ত হয় আৰু 7 ধাতু হ'ল সেই ৰথৰ 7টা আৱৰণ। পুৰুষ এই ৰথত আৰোহণ কৰি মৃগয়ালৈ গমন কৰে। পঞ্চ কৰ্মেন্দ্ৰিয় তাৰ বিক্ৰম। মৃগয়াকাৰী পুৰুষৰ লোভ হ'ল একাদশ ইন্দ্ৰিয়। তাৰে ভিতৰত 5টা জ্ঞানেন্দ্ৰিয়ৰ সহায়ত তেওঁ বিষয় আদিৰ সেৱা কৰে। তাকে মৃগয়া বোলে। ছন্দবেগ নামৰ যি কালৰ বিষয়ে উল্লেখ কৰা হৈছে সেয়া হ'ল সংবৎসৰৰ দিৱসকাল। গন্ধৰ্ব আৰু ৰাত্ৰিবিলাক গান্ধৰ্বী, যিয়ে 360 দিৱস নিৰন্তৰ ভ্ৰমণ কৰি পুৰুষৰ পৰমায়ু হৰণ কৰে। হে ৰাজন, কালকন্যা জৰাক স্বেচ্ছাই কোনোৱে গ্ৰহণ নকৰে। স্বয়ং যৱনেশ্বৰ মৃত্যুই সকলো ক্ষয়ৰ কাৰণে তেওঁক ভগিনীৰূপে গ্ৰহণ কৰিছে। মানসিক আৰু দৈহিক ক্ৰীড়াসমূহক যৱনযোন বেগী ঘোঁৰাৰ মন চিন্তা শক্তি বোলা হয়। শীত আৰু উষ্ণ ভেদত 2 ধৰণৰ জ্বৰক প্ৰজ্বৰ বোলা হয়। এই জ্বৰে প্ৰাণীসকলৰ মৃত্যুক ত্বৰান্বিত কৰে। হে ৰাজন, দেহীয়ে অজ্ঞানতাৰে আবৃত হোৱাত এই দেহে অধিভৌতিক, আধিদৈবিক আৰু আধ্যাত্মিক ক্লেশ ভোগ কৰে। এইদৰে শত শত বৎসৰ তেওঁ নিৰূপিত হ'ব লগা হয়। তেওঁৰ আত্মা নিৰ্গুণ, তথাপি মোহনদ হৈ প্ৰাণ আৰু মনৰ ধৰ্ম আত্মাতে আৰোপ কৰি সামান্য বিষয় সুখ অনুভৱ কৰে। প্ৰাণৰ ধৰ্ম ক্ষুধা, পিপাসা আৰু ইন্দ্ৰিয়ৰ ধৰ্ম হ'ল কাম আদি। মনৰ ধৰ্ম সংকল্প। জীৱই স্বৰূপত নিজকে প্ৰকাশ কৰা স্বভাৱ। আত্মাক আৰু পৰম গুৰু ভগৱানক জানিব নোৱাৰে যদিহে প্ৰকৃতিৰ গুণাৱলীত আসক্ত হয়। তেতিয়া প্ৰকৃতিৰ গুণত অভিমান হেতু সেই পুৰুষ অৱশ্যই কৰ্মত লিপ্ত হয়। এই কৰ্মসম্পাদনৰ সময়ত যি ধৰণৰ কৰ্ম হয় সেই অনুসাৰে পৰজন্মত জন্ম লাভ হয়। অৰ্থাৎ সাত্ত্বিক, ৰাজসিক আৰু তামসিক যি ধৰণৰ কৰ্ম হয় সেই অনুসাৰে জন্ম হয়। সাত্ত্বিক কৰ্ম হ'লে প্ৰকাশ বহুল দেৱাদি দেৱ লোকপ্ৰাপ্ত হয়। ৰাজসিক হ'লে দুখ বহুল লোক আৰু তামসিক হ'লে উৎকট শোক আৰু মোহ প্ৰাপ্ত হয়। এইদৰে অজ্ঞ জীৱ কেতিয়াবা স্ত্ৰী, কেতিয়াবা নপুংসক হৈ জন্মগ্ৰহণ কৰে। কৰ্ম আৰু গুণ অনুসাৰে তেওঁ বিভিন্ন যোনিত দেৱ, মনুষ্য বা তিৰ্যক যোনিত জন্ম হয়। জীৱৰ আশয় অৰ্থাৎ মন, চিত্ত সদায় প্ৰবৃত্ত। অভিপ্ৰায়, মত, ইচ্ছা, বাসনা, প্ৰশ্ৰয় কামত
ব্যপ্ততা অনুসাৰে উচ্চ আৰু নিজ পথত ভ্ৰমণ কৰে। তাৰ বাবে কেতিয়াবা ঊৰ্ধত, কেতিয়াবা মধ্যত, কেতিয়াবা অধোলোকত তেওঁৰ গতি হয় আৰু নিজ অদৃষ্ট অনুসাৰে প্ৰিয় বা অপ্ৰিয় ভোগ কৰি থাকে। আধিভৌতিক, আধিদৈৱিক আৰু আধ্যাত্মিক এই তিনি প্ৰকাৰ দুখৰ মাজত যদি সকলোৰে প্ৰক্ৰিয়া থাকে, তথাপি যিকোনো এটাৰ সংগত জীৱৰ একান্ত বিচ্ছেদ নঘটে, কাৰণ এই প্ৰতিকাৰৰ দুখস্বৰূপ। এই কাৰণে কিবা নহয় কিবা এটা ক্লেশ তেওঁ ভোগ কৰিব লাগিব। পুৰুষে মস্তিষ্কৰ দ্বাৰা গুৰুতৰ ভাৰ বহন কৰি কৰি ক্লান্ত হৈ পৰিলে কান্ধত স্থাপন কৰে, কিন্তু তাতেই একেবাৰে দুখৰ প্ৰতিকাৰ নহয়, অন্যান্য প্ৰতিক্ৰিয়াতো দুখ আছে মহাৰাজ। জ্ঞানৰহিত কৰ্মৰ দ্বাৰা কেতিয়াও সবাসন কৰ্মাৱলীৰ প্ৰতিকাৰ হোৱা সম্ভৱ নহয়। বাসনা উন্নীত আৰু জ্ঞানৰহিত এই দুই প্ৰকাৰ কৰ্মই অবিদ্যাৰ দ্বাৰা সংঘটিত হয়। তাৰ ফলত পৰস্পৰ নিৱৰ্ত আৰু নিৱৰ্তক কিদৰে হোৱা সম্ভৱ সেয়া কওঁ শুনা। স্বপ্ন অৱস্থাত যি স্বপ্নদৃষ্ট হয়, জাগৰণ ভিন্ন কেতিয়াও তাৰ সম্পূৰ্ণ প্ৰতিকাৰ হ'ব নোৱাৰে। বস্তু নাথাকিলে সংসাৰ নিৱৰ্ত নহয়, স্থিতিহীন নহয়। স্বপ্নত ভ্ৰমণকাৰী পুৰুষৰ সদৃশ উপাধিকৃত মনৰ দ্বাৰা সেয়া বৰ্তমান থাকে। আত্মতত্ত্ব উপদেশৰ দ্বাৰা দেহৰ আত্ম-অভিমান নিবৃত্ত হ'লেও নানাবিধ বাসনাৰ মূল আৰু সংসাৰৰ কাৰণ মনৰ অধীন থাকিলে জীৱৰ সংসাৰত নিবৃত্তি নহয়। যি মনৰ কাৰণে পুৰুষাৰ্থ স্বৰূপ জীৱাত্মাৰ অনৰ্থবহুল সংসাৰ পৰম্পৰা চলিছে, একমাত্ৰ পৰম গুৰু বাসুদেৱ ভক্তিৰ দ্বাৰা এই মনক উচ্ছেদ কৰা যাব পাৰে। ভগৱান বাসুদেৱৰ প্ৰতি ভক্তিযোগ প্ৰযোজিত হ'লে সেই ভক্তিযোগে জ্ঞানৰ জন্ম দিয়ে। হে ৰাজৰ্ষি, যি ব্যক্তিয়ে শ্ৰদ্ধা সহকাৰে নিত্য শ্ৰীকৃষ্ণ কথা শ্ৰৱণ আৰু অধ্যয়ন কৰে, তেওঁৰ ভক্তিযোগৰ উৎপত্তি হয়। হে ৰাজন, যি স্থানত নিৰ্মল হৃদয়যুক্ত ভাগৱত ভক্ত সাধুসকলে ভগৱানৰ সকলো গুণাৱলীৰ কথন আৰু শ্ৰৱণৰ উদ্দেশ্যে ব্যাকুল হৈ অৱস্থান কৰে, সেই মহতৰ মুখ নিঃসৃত মধুসূদনৰ চৰিত্ৰ কথা অমৃত বাৰীৰ সদৃশ চতুৰ্দিশে প্ৰবাহিত হৈ থাকে। যিসকলে অসৎ বুদ্ধিশূন্য হৈ সমুৎসুক ভাৱত চৰিত্ৰ কথা শ্ৰৱণ কৰে, তেওঁলোকক ক্ষুধা, তৃষ্ণা, শোক, ভয়, মোহে স্পৰ্শ কৰিব নোৱাৰে। মানুহৰ যদি সৎসংগ লাভ নহয় আৰু নিজে ভাগৱত কথা চিন্তনত উৎসাহী নহয়, তেতিয়াহ'লে তেওঁলোক নিত্য ক্ষুধা, তৃষ্ণা আদিৰ চিন্তাত নিত্য উৎপীড়িত হয়। সেইকাৰণে ভগৱানৰ কথাৰূপ সমুদ্ৰত তেওঁৰ ৰতি নহয়। প্ৰজাপতিসকলৰ প্ৰতি ব্ৰহ্মা, স্বয়ং ভগৱান মহাদেৱ, স্বয়ম্ভুৱ মনু, দক্ষাদি প্ৰজাপতিসকল, মনকাদি নৈষ্ঠিক ব্ৰহ্মচাৰীসকল, মৰীচি, অত্ৰি, অংগিৰা, পুলস্ত, পুলহ, ক্ৰতু, ভৃগু, বশিষ্ঠ আৰু আমিও এতিয়া পৰ্যন্ত সৰ্বসাক্ষী পৰমেশ্বৰকে জানিব পৰা নাই। কৰ্মীসকল অতি বিশাল আৰু দুষ্পাৰ বেদভাগত অৱস্থান কৰি বেদৰ মন্ত্ৰ অনুযায়ী ইন্দ্ৰাদি দেৱতাসকলৰ ভজনা কৰিলে পৰমেশ্বৰৰ তত্ত্ব জানিব নোৱাৰে। ভগৱান বাসুদেৱ আত্মাতেই ভাবিত হৈ যেতিয়া যাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়াই লোক ব্যৱহাৰত আৰু কৰ্ম মাৰ্গত তেওঁৰ পৰনিষ্ঠতা বুদ্ধি ত্যক্ত হয়। হে বহিষ্মান, অজ্ঞানতাৰ বাবে পৰমাৰ্থ ৰূপত প্ৰতীয়মান শ্ৰুত মধুৰ কিন্তু বাস্তৱিক অন্তঃসাৰশূন্য বস্তুৰ সংগত সম্পৰ্কহীনত কৰ্মত লিপ্ত নোহোৱা ভাল। যি ব্যক্তিসকলৰ বুদ্ধি মলিন, তেওঁলোকে বেদ কৰ্মক অন্য বোলে। তেওঁলোকে বেদৰ প্ৰকৃত তাৎপৰ্য বুজিবলৈ অপাৰগ। ভগৱান যি বৈকুণ্ঠ লোকত বিৰাজমান, তেওঁলোকে এই বৈকুণ্ঠ লোকক স্বৰূপৰ প্ৰাপ্য লোক বুলি জানিব নোৱাৰে। হে ৰাজন, প্ৰগৃক কোষ সমূহৰ দ্বাৰা ক্ষিতিমণ্ডল আস্তীৰ্ণ হৈ আছে। তুমি বহু পশু হনন কৰি
সততা অনুষ্ঠানৰ কাৰ্যকৰণেৰে নিজকে মহাজ্ঞানী বুলি অহংকাৰ কৰিছা। কৰ্মৰ দ্বাৰা প্ৰাপ্য লোকৰ সন্ধান জানিলেও বিদ্যাস্বৰূপ পৰম বস্তুৰ সন্ধান পোৱা নাই। কৰ্ম আৰু বিদ্যা বল মানে কি বুজায়? তোমাক মই এই কথা কওঁ শুনা। যাৰ দ্বাৰা ভগৱান হৰিৰ পৰিতুষ্টি হয় সেয়াই কৰ্ম, যাৰ দ্বাৰা ভগৱানত মতি হয় সেয়াই বিদ্যা। ভগৱান হৰিৰ দেহধাৰী সকলো প্ৰাণীৰ আত্মা আৰু নিয়ন্তা তেওঁৱেই নিৰপেক্ষভাৱে সকলো জগতৰ কাৰণ। এই সংসাৰত তেওঁৰ পদমূলে জীৱসকলৰ আশ্ৰয়। শ্ৰীহৰিৰ চৰণ আশ্ৰয়ত জীৱৰ সকলো মংগল সাধিত হয়, অৰ্থাৎ কাল আদি ভয়ৰ নিবৃত্তি হয়। ভগৱান হৰিয়ে প্ৰিয়তম, তেওঁৰ আত্মা, তেওঁৰ সম্পৰ্কত কোনো ভীতিৰ কাৰণ নাই। যি ব্যক্তিৰ এই জ্ঞান আহিছে তেৱেঁই বিদ্বান, যিজন বিদ্বান তেৱেঁই গুৰু। এই গুৰুক শ্ৰীহৰিৰ পৰা অভিন্ন বুলি জ্ঞান কৰা উচিত। বান্ধৱ ঈশ্বৰ কৃষ্ণ দামোদৰ সৰ্বনিয়ন্তা মাধৱ, আমি জীৱৰূপ ভগবাসনাত, দেহকে কৰিছো সৰ্ব, মই মোৰ ভাবি তোমাক পাহৰি, অবিদ্যা কৰিলো হাৰ। তুমি জ্ঞান কৰ্ম সমস্ত ভূতৰ, শাস্ত্ৰৰ দাতা সৰ্বৰ, কাতৰে সেবিছো তোমাৰ চৰণ, কৰা দয়া প্ৰভু মোৰ। দয়াৰ সাগৰ তুমি নাৰায়ণ, তুমি বিনে নাহি সাৰ। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 85 ইমানতে সামৰিছোঁ। জয় গুৰু দেৱ দামোদৰ। অনন্ত কুমাৰ শৰ্মা।